আমি এটা অনাকাংক্ষিত খবৰ শুনিবলৈ পাওঁ যে আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ জুবিন দা আমাৰ মাজত নাই। আমি অতিকৈ মৰ্মাহত। আৰু পিছত আমি গম পালোঁ যে জুবিন গাৰ্গ যোৱাকালি নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত তেওঁ গোটেই ৰাতি তেওঁ মানে গীত গাইছিল। আৰু সেই ক্ষেত্ৰত শ্যামকানু মহন্ত নামৰ যিজন তথাকথিত এণ্টাৰপ্ৰিনাৰ আছিল, তেওঁ মানে আমি বাতৰিত পোৱা মতে তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াক জোৰ জবৰদস্তি মানে ছিংগাপুৰত অসুস্থ স্বত্বেও গান গোৱাবলৈ তেওঁক এটা পৰিৱেশ সৃষ্টি কৰি দিছিল। আৰু গীত গোৱাৰ পিছত জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত যিদৰে তেওঁ সহযোগ কৰিব লাগিছিল, ঘৰলৈ উভতাই অনাৰ ক্ষেত্ৰত বা এটা দায়িত্ববোধ দেখুৱাব লাগিছিল, আৰু সেই দায়িত্ববোধ নেদেখুৱাৰ কাৰণেই আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ অস্বাভাৱিক মৃত্যু হোৱা বুলি ভাবোঁ। আৰু সঁচাকৈ এই মৃত্যুৱে আমাক বহুত দুখিত কৰিছে, কিয়নো আমাৰ শৈশৱ আৰু কৈশোৰ জুবিনদাৰ গীত শুনি আমি পাৰ কৰিছিলোঁ। আৰু জুবিন গাৰ্গ ডাঙৰীয়াই 35,000 গীত এতিয়ালৈকে গাইছিল, যিটো আটাইতকৈ বিশ্ব ৰেকৰ্ড। আকৌ এনেকুৱা এজন শিল্পীৰ অস্বাভাৱিক মৃত্যুত আমি সঁচাকৈ মৰ্মাহত। আৰু আমি আচলতে শ্যামকানু মহন্ত ডাঙৰীয়াৰ আমি উচিত শাস্তি বিচাৰিছোঁ, কাৰণ তেওঁৰ নেগলিজেঞ্চিৰ কাৰণেই আজি জুবিন গাৰ্গৰ নিচিনা আমি ব্যক্তিক বা তথা এটা অনুষ্ঠানক আমি হেৰুৱাব লগা হ'ল। আমি যি কি নহওক, জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাই যাতে সদ্গতি পায় তাৰে কামনা কৰিলোঁ।